এখন ৰেলগাড়ীয়ে ৰাতিপুৱা 10:50 নতুন দিল্লীলৈ এৰে। ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে যোৱা উক্ত ৰেলগাড়ীখন 120 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত সময় কিমান লাগিব? মুস্কিল। মই কেনেকৈ জানিম? ৰেলগাড়ী ড্ৰাইভাৰে জানিব। এইবাৰো নাপাৰিম, পাছ কৰিব নাপাৰিম। কিবা বেলেগ ব্যৱস্থা ল'ব লাগিব। কলিতা দাকে ফোন কৰোঁ নেকি? হেল্ল'। কলিতা দা হয়নে? হয়, কোন হয়? মই ধন্দি কলিতাৰ ভাইটি কৈছোঁ। আচ্ছা, কোৱাচোন। দাদা, মই টেটৰ পৰীক্ষা দিম আৰু আগতেও দুবাৰ দিছোঁ। মই পাছ কৰিব পৰা নাই, অলপমান পঢ়া শুনাত কাঁচা। আচ্ছা। আপুনি যদি অলপ ছাৰক কৈ যদি পাছ কৰাই দিব পাৰে। এইবিলাক কথা আচলতে ফোনত পতা কথা নহয়, গম পাইছা? হয়। তুমি এটা কাম কৰা, তুমি আজি আবেলি 2টামানত পোৱাকে হয় তোমাৰ দাদাক লৈ মোৰ ঘৰত আহা। হ'ব দিয়ক। চাবা, মই আজিয়ে দিনটো আছো, 4টা বজাত মই আকৌ গুচি যাম। তুমি ঠিক 2টামানত পোৱাকে তোমাৰ দাদাক লৈ আহি যোৱা। হ'ব দিয়ক, মই দাদাক লৈ যাম। আৰু এটা কথা, এইবিলাক ফোনত নাপাতিবা, এইবিলাক একদম ফোনত পতা কথা নহয়। চৰি দাদা। ঠিক আছে। দে দাদা, ৰাখিছোঁ। ভাল। অপেন। পাছা? ধন্তি বাহ, কিমান দিন পিছত বাপৰে, মানুহ দেখা সাক্ষাতে নাই। বহুত দিন ভাল না? আছে। ভাইটি ফোন কৰিছিলো। তাকেই মই লৈ আহিলোঁ। কথা নাই দাদাৰ লগত। তে বাকী খবৰ ক? খবৰ আছো। বাহ, বহু বছৰ পিছত দেখা হ'ল। মইতো ভাবাই নাছিলো লগ পাম বুলি। মোক ভাইটি ফোন কৰিছে। ভাইটি ফোন কৰি আজি এটা ইণ্টাৰেষ্টিং কথা, ডাইৰেক্ট কথা। তাকেইতো ভাইটি কৈছে মোক, ময়ো ক'লো ফোনত এইবিলাক নহয়। তই না ডাইৰেক্ট ফোন কৰিব পাৰা। মই মোক কোৱা নাই নহয় ভাইটি। আচ্ছা, মোক ক'লে বোলে দাদাৰ লগত কথা পাতি দি, কথাই নাই। সি আৰু নিজেই ফোন কৰিছে। তাৰপিছত মোক ক'ল যে দাদা আহিছে ঘৰত, যাওঁ বুলি। তাৰ লগত কথা পতাৰ আৰু কি? মই 2টা বজাতে আহিব কৈছো। মানে কি হ'ল, মোৰ 4টাত ফ্লাইট আছে, 4টাত আৰু গুচি যাম মই। আচ্ছা ভাইটি, কাগজখন আনিছা? আনিছোঁ। অকল এলপিতে কৰিছে? এলপিতে হয়। আগৰ দুবাৰ কি বেয়া হৈছে নেকি? বেয়া হৈছে। কিয় নম্বৰ? 60 পাইছোঁ। 66। ঠিক আছে, এইবাৰ চিন্তা কৰিব নালাগে, কিন্তু অলপ কথা পাতিব লাগিব। তাৰমানে জানাই আজিকালিতো হয়। তাৰমানে কি জানা, কি ক'ম আৰু, এইটো ছাৰক একদম পুৰা সাৰি দিব লাগিব। ছাৰক পেমেণ্ট কৰিবই লাগিব। আমাৰতো গমেই পাওঁ অৱস্থা। তই আৰু সেইখিনি হেল্প কৰি দিবি। হেল্প মানে কি, তই বুলি মই এটা কাম কৰিব পাৰোঁ। তই এটা কাম কৰা, তই 2 লাখ পেমেণ্ট কৰ মোক, আৰু মই 3 লাখ ছাৰক এডভান্স কৰি দিওঁ। তুমি 2 লাখ দে, তাৰপিছত মই 1 লাখ মোৰ পকেটৰ পৰা মিলাই দি দিম। কিবাকে 2 লাখ দে, নহ'লে মানে ইমানটো নাই, 50 মান দিব পাৰিম। 50 মানে কি জানা, তই বুলি মই মানে কম কৈছোঁ, আৰু মই মোৰটোতো ধৰাই নাই, মই নধৰোঁ। তোৰ আৰু মই এইটো ধৰিম নেকি? আমি দুজনটো ভাই টাইপ না, তই মোক বিশ্বাস নকৰা নেকি? নাই, মই বিশ্বাস কৰোঁ। তাৰমানে ঘটনা হৈছে, গমেই পাওঁ আমাৰ পৰিস্থিতি। কিবাকে যদি মই 1 লাখ মোৰ পকেটৰ পৰা তোৰ খাতিৰত মিলাই দিম, তই 1 লাখ দে, এডভান্স 2 লাখ কৰি দিওঁ। আচ্ছা, তেনেহ'লে কেইদিনমান টাইম ল'লে? টাইমটো হাতত নাই, ডেটটো 24 তাৰিখে দে। সেইফালেতো 24 তাৰিখত ডেটটো অফিচো আহিছে, পিছুৱাল 31 তাৰিখে হ'ব। এডভান্স কৰিবই লাগিব। ঘৰতেতো আমি ঘৰৰে কথা পাতি আছোঁ, আমি গোটেইখিনি কথা পাতিলেও অসুবিধা নাই। একো ভাইটি গৰু দুটা বিক্ৰী কৰি দিওঁ নেকি? দিয়া যাব। দি পেলাই দি দিম। তহঁতৰ যে সেই এটা শালি মাটি আছিল খুব ধুনীয়া, আমি একেলগে দেখোন গৈছিলোঁ সৰুতে। সেই শালি মাটিটো বিক্ৰী কৰি দে, বা বন্ধকত থ'ব পাৰা দেখোন ৰহমানত। তাতে ৰহমান মাটি বন্ধক লয়। বন্ধকত ইমান টকা ক'ত দিম? এতিয়া আলিক মই ফোন কৰোঁ নেকি? বিক্ৰী দে। মাটিটা বিক্ৰী কৰাৰ ইচ্ছা আচলতে নাছিল, কিন্তু গৰু দুটা বিক্ৰী কৰি 1 মান দি দিম। ভাইটি কি কয়? উপায় নাই, কি কৰিব। গৰু দুটা বিক্ৰী কৰি দিম দিয়ক। 50,000 মান পাম গৰু দুটা বিক্ৰী কৰি দিলে।
আৰু 50 মান মই ওলাব পাৰিম। মই এটা কাম কৰিম দেই, আবেলি ছাৰৰ লগত কথা পাতিম। আৰু তইতো নিজৰ মানুহ না, আৰু এটা কথা কি, এইবিলাক বস্তু মানুহক নকবি দেই। নাই নাই নাই, বুজিছে? মানুহটো নকওঁ আৰু মই কিয় মানুহ কম, মোৰ ভাইটিৰ কামটো কৰি দিবি মইতো জানোৱেই। কামৰ একদম গেৰেণ্টি আছে। দাদা কামটো চিয়'ৰ হ'ব ন? কামৰ গেৰাণ্টি একদম আছে, মই আছো, কামৰ গেৰাণ্টি আছে। নাই, তই থকাৰ কাৰণেতো মোৰ এটা বিশ্বাস আছে না। তই মোৰ ওপৰত এৰি দে গোটেইখিনি। তাকেতো মই সেইকাৰণেই ভাবছোঁ বেলেগক ধৰ্ম নাযাওঁ। বেলেগক মানে কি, বেলেগেতো পইচা ল'ব, কাম নহ'ব। হৰকেক চিনি নাপা? হৰকে টেপাৰ ডাঙৰ ল'ৰাটো নহয়? পেপাৰ ডাঙৰ চাকৰি ল'ৰা হৈছেতো। চাকৰি হৈছে নহয়, চাকৰি মই দিছো। যোৱাবাৰ 2019ত টেটৰ কুৱেশ্যন কেনে টান হৈছিল, সেই পেপাৰ মই আগদিনাখন হোৱাটছআপত দিছো তাক। 2 লাখত কাম কৰি দিছো, বুজিছা? গোটেই কুৱেশ্যন মই আউট কৰি দিছো। তই এটা কাম কৰিব পাৰা, 50,000তো কাম কৰিব পাৰা। এইবিলাক বেলেগ বেলেগ চিষ্টেম। কেনেকা? তাৰমানে কি, তই যদি 50,000 টকা দিয়া, তেনেহ'লে পৰীক্ষাৰ আগদিনাখন ৰাতি তোৰ নম্বৰত 40টা বা 30টা কুৱেশ্যন পঠোৱা হ'ব। সেই কুৱেশ্যন কেইটা টেটত আহিব, বুজিছা? সেইটা এটা বুদ্ধি, কিন্তু 100% মাৰ্কছ নাপাব। এতিয়া তোৰ কথা, যদি 4 লাখ 3 লাখ তাৰমানে সেইটো হ'ল সেই কুৱেশ্যন কেইটা কৰিল যেনিবা, বাকীখিনিৰো কথা আছে। বাকীখিনি নিজে কৰিব লাগিব। সেইটোৱেতো। তই কি কোৱা ভাইটি? মইতো বহুত কাঁচা, মইতো নুসুমাই, মূৰত নুসুমাই। আৰু অংকবিলাক এনেকা এইবিলাক বিৰাট টান না। এটা কয় ৰামে যদি 5টা আম খাইছিল আৰু লক্ষণে 5টা আম খাইছিল, মূৰতে নুসুমাই। তেনেহ'লে ইয়াৰ কাৰণে এটা কাম কৰ, এই গোটেইখিনি কৰিব লাগিব। তাকেতো মেইন হৈছে মালটা। মাল মানে কি, আচ্ছা তোৰ এটা বস্তু আছিল নহয়, তোৰ যে এটা ডাঙৰ সোণাৰ আংঠি আছিল, আছে না নাই? এতিয়া আছে আছে। এতিয়া বিক্ৰী কৰি দিবা পাৰা দেখোন। তাকেতো এতিয়া আংঠি এতিয়া বিক্ৰী কৰি দিলে তোৰ বহুত টকা পাবি। মানুহ আছে, যদি তই বিক্ৰী কৰিব খোজা মই ফোন কৰিব পাৰোঁ। তাকেতো কি কৰা এতিয়া? ভাইটি গৰু দুটাই বিক্ৰী কৰিয়ে কিবা কৰোঁ নে? গৰু দুটা বিক্ৰী কৰি দিম, গৰু দুটাত পোৱা যাবতো 50-60 হাজাৰ টকামান পাম। 50 আৰামছে পোৱা যাব। তাকেই কৰোঁ, কৰি 1 লাখ টকা দি দিম। হ'ব তেনেহ'লে, তই যদি 1 লাখ টকা দিয়া নিজৰ মানুহ, মই মোৰ পকেটৰ পৰা মিলাই 2 লাখ পে'মেণ্ট কৰি দিওঁ। তাৰমানে কি, 2 লাখ চিন্তা নকৰিবি, মই তোকতো বিশ্বাস নকৰা নহয় না, এতিয়া জানো। বাকীখিনি মই দি দিম। তাৰমানে কি, বেছিভাগ মানুহকে বিশ্বাস কৰা নাযায়, পিছত নিদিয়ে। হয় হয়। হৰকেৰ যে যোৱাবাৰ কামটা কৰিলোঁ, তাতেও 37,000 টকা মাৰছে মোৰ, গম পাইছা? কাম হোৱাৰ পিছত কয় নিজে পাছ কৰিছোঁ। সি পঢ়াত কেনে চবেই জানে, আৰু টেটৰ কুৱেশ্যনত সি পাছ কৰিব পাৰিব। হ'ব দে, তোৰ তেনেহ'লে কামটা মই কৰি দিম। মই তেনেকুৱা নকৰোঁ, গমেই পা তই ইয়াৰ মইতো আৰু সৰুৰ পৰা একেলগৰে না। মই কিমান মানুহক কাম দিলোঁ গম পাইছা? ছাৰৰ লগত কামত, মানে কি ছাৰৰ লগত সোমোৱাৰ পিছৰ পৰা কিমান যে ল'ৰাক মই কাম দিলোঁ। হৰকে পাইছে, তাৰ পাছত ইফালে এই ৰামলালৰ পুতেকটা সি পাইছে, মই দিছোঁ গোটেইখিনি। এই যে কাগজবিলাক দেখিছা, এইবিলাক চব টেটৰ। এই আলি, খান, হজৰত, এইকেইটা গোটেইকেইটা টেটৰ কাৰণে আহিছে। হৈ যাব, চিন্তা কৰিব নালাগে, তোৰ কাম মই কৰি দিম। আচ্ছা আচ্ছা, ঠিকে আছে তেনেহ'লে। তে মোৰো বিশ্বাস থাকিল তোৰ ওপৰত, একটা আশা থাকিল। কিবা এতিয়া পে'মেণ্ট কৰিবি নেকি? পে'মেণ্ট 50,000 মান আবেলি দি দিম নেকি? ঠিকে আছে, আবেলি যদি দিয়া, মোৰ ফোন পে'ত দিব পাৰিবি, গুগল পে'ত দিব পাৰিবি, তাতে দি দিবি। আচ্ছা আচ্ছা আচ্ছা। আৰু তই যদি মোৰ লগত ভাবা যে বিশ্বাস নহয়, নিজেও যাব পাৰা লগত। ছাৰক লগ কৰা যাব না? ছাৰ যি বিজি কেইদিন, তথাপি বন্ধু হিচাপত তোক মই লগ কৰাই দিম দে একবাৰ। আৰু ভাইটিক দেখিয়ে বেয়া লাগছে, কিবা বহুত দিনৰ পৰা টেনশ্যনত থকাৰ দৰে লাগছে। টেনশ্যন, চাকৰি কৰি বহুত দিনৰ পৰা নাই, ইনকাম নাই। ইনকাম মানে কি, আজিকালি চাকৰিটোৱে মেইন, আৰু চাকৰি আমি পইচা দি ল'ব লাগিব। চাকৰি ইণ্টাৰভিউ দি হয়, APSC, UPSC, ডাঙৰ ডাঙৰ চাকৰি, ৰাজেশ পালনা কোনোবা যে এটা ধৰা পৰছে, এই চাকৰি কিনা বেচা ধৰা পৰিলে কিন্তু দিগদাৰ। ধৰা পৰিলে মোৰো দিগদাৰ হ'ব, ছাৰৰো দিগদাৰ হ'ব, তোৰো দিগদাৰ হ'ব। ধৰা পৰা নাযাব, কাম হ'ব আমাৰ মনে মনে, গম পাইছা? তোৰ কাম মই কৰিম বুলি কথা দিছোঁ, 100% কৰিম। ভাইটি টেটৰ মাষ্টাৰ, তই মাষ্টাৰ বুলি কবি যা চবকে, হৈ যা তই মাষ্টাৰ।
ঠিক আছে ঠিক আছে ঠিক আছে মোৰ মানে সময় হ'ল দে দাদা কামটো কৰি দিব এই হ'ব নাপায় দিব, দিব, দিব। হ'ব দে নমস্কাৰ এই ভিডিঅ'টো আমি দালালক উদ্দেশ্যি বনাইছোঁ আপোনালোকে দালালৰ পৰা সাৱধান থাকিব আৰু কোনো দালালক বিশ্বাস নকৰিব নিজৰ যোগ্যতাৰ ভিত্তিতহে চাকৰি আপোনালোকে পাব আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো দেখি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ